হে গাইজ স্বাগতম জনাইছোঁ আপোনাক মোৰ তৃতীয়টো মিনি ব্লগলৈ আৰু কলেজলৈ বুলি ওলাই আহিলেই খোৱাটো হৈছে মেইন পিছে আজি এটা পকৰি হালাল কৰিলোঁ हमारे यहाँ ऐसा ही होता है খাও মা কসম এয়া হ'ল বন্ধু মুজাহিদ তেওঁ এখন দোকান মুকলি কৰিছে আৰু সেয়া দোকানখনৰ পাৰ্টি উপলক্ষে লৈ আহিলোঁ ৰেষ্টুৰেণ্টত আৰু এয়া খোৱা বোৱা শেষ কৰিলোঁ गजब बेइज्जती है পিছত আহি গ'লোঁ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ সাগৰ বস্তি ইয়াতে অলপ বিশেষ এটা কাম আছিলে কাৰণে আহি গ'লোঁ আমাৰ বিশ্ববিদ্যালয়ৰ নতুন কেম্পাছতে আচলতে এখন বিশ্ববিদ্যালয়ৰ নতুন চৌহদ দেখিবলৈ যথেষ্ট ধুনীয়া ছিনিয়ৰ দাদাসকল আছিলে লগৰীয়া আছিলে কিছু আলোচনা আছিলে আলোচনা সমাপ্ত কৰি সিফাল কৰি আমি ওলাই গ'লোঁ আমাৰ পুৰণি কেম্পাছলৈ কিয়নো ক্লাছ আছিলে আমাৰ ক্লাছ কৰিবলৈ আকৌ পুৰণি কেম্পাছলৈ বুলি ৰাওনা কৰিলোঁ এয়া হ'ল আমাৰ বাইকত উঠি আছোঁ সকলো ওলাই গ'ল আকৌ আহি পালোঁ আমাৰ পুৰণি কেম্পাছত কিয়নো আমাৰ আছিলে ক্লাছ কৰিবলৈ আহি গ'লোঁ আমাৰ পুৰণি কেম্পাছ শ্ৰীমন্ত শংকৰদেৱ लेकिन एक सेकंड गजब बेइज्जती है সকলো ক্লাছ কৰাৰ পাছত আছিলে লাষ্টত মেজৰ ক্লাছত আহি বহি গ'লোঁ কিয়নো 3টাৰ পৰা আছিলে মেজৰ ক্লাছ 1 ঘণ্টাৰ ক্লাছ হ'ব ক্লাছ শেষ কৰি আহি গ'লোঁ বিশালত আহি ইয়াৰ পৰাই ভিডিঅ'টো সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ লগ পাম বাবা